ইমান সুগন্ধিফুল কাইলৈৰ পৰা আমাৰ গ্ৰীষ্মবন্ধৰ সূচনা আছে নহয়। আজি অলপ বেছিকৈ ফুল তুলনি দেই। সেই ফুলৰ মালাৰে ছাৰ বাইদেউসকলক শ্ৰদ্ধা জনাব পাৰি। তুমি যে মোৰ মনৰ কথাবোৰকে কৈছা শুনিলি। ফুলবোৰ ইমান সতেজ আৰু জীপাল। এতিয়া পথাৰ মহলা মাৰি থাকিলে হ'বনে? 9 বাজিবইচোন। গা পা ধুই ভাতকেইটা নাতি মুখে ধুই বিদ্যালয় ঢাপলি মেলিবৰ সময় দেখোন। ঠিকেই কৈছা। আৰম্ভ কৰোঁ আহা, নহ'লে ছাৰ বাইদেউসকলে আমনি পাব। এৰা ৰিহাখন ঠিক ঠাক কৰি হ'লেও তুমি ফুটটো লৈ লোৱা। ব'লা আমি নৃত্য আলেখ্যখন আৰম্ভ কৰোঁগৈ। মেজিৰ ৰোগত ভুগি আছে। মাক দেউতাকে নিশ্চয় জানে, কিন্তু ছোৱালীজনী বেমাৰী বুলি আনে হাৰিব পাৰে বুলি সংকোচ কৰোঁ বোধ কৰোঁ চিকিৎসা ব্যৱস্থা কৰা নাছিল। কি কয় আপুনি ডাক্তৰ পেগু? হয়, এয়া এক নিৰ্মম বাস্তৱ। কুসংস্কাৰ লোকৰ নিন্দা ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে। আগলৈ ই সৰ্বনাশৰ মূল। শৈশৱকালতে দেখা দিয়া বিভিন্ন বেমাৰ চিকিৎসা গ্ৰহণ কৰা যায়। লগতে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ লগত মুকলি মনেৰে আলোচনাও কৰিব পাৰে। এইবোৰ বৰ বেয়া। বেমাৰ হ'লে সময়মতে চিকিৎসা কৰিব লাগে। কি নহওক, মই প্ৰয়োজনীয় ঔষধ পাতি লিখি দিছোঁ। ছোৱালীজনীৰ অভিভাৱকৰ লগত বিতংভাৱে জনাব, চাব যাতে সতে বিপৰীত হ'ব। ডাক্তৰ পেগু, আপোনালৈ অশেষ ধন্যবাদ। মালতী, তোমালোকে বুজিলানে? বুজিলো বাইদেউ, উপলব্ধিও কৰোঁ।